সন্মুখত বিহু আৰু তাৰ লগতে গণতন্ত্ৰৰ বৃহৎ উৎসৱ নিৰ্বাচন গতিকে নিৰ্বাচনৰ বাবেও সাজু হৈছে তাৰ লগতে বিহুৰ বাবেও এতিয়া ৰাইজ সাজু হৈছে আমি এই মুহূৰ্তত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱা বিধানসভা সমষ্টিৰ এখন গাঁৱত আছোঁ বৰুৱাপথাৰ গাঁও চাংমাই বৰুৱাপথাৰ গাঁও আৰু সেই বৰুৱাপথাৰ গাঁৱৰ এইসকল মহিলাই এতিয়া জব কাৰ্ডৰ কাম তেওঁলোকে কৰি আছে MGNৰেগাৰ অধীনত তেওঁলোকে এনেধৰণেই এই পথ নিৰ্মাণত বৰ্তমান এইসকল মহিলা নিয়োজিত হৈ আছে তেওঁলোক বিহুৰ বাবে কেনেধৰণে সাজু হৈছে তাৰ লগতে নিৰ্বাচনৰ বাবে কেনেধৰণে সাজু হৈছে দুয়োটা কথাই আমি জানিম আমি প্ৰথমতে কথা পাতিব বিচাৰিম বাইদেউ চলি আছে কাম চলি আছে বিহুলৈ সাজু হৈ আছো বিহুৰ লগতে আকৌ ইলেকশ্যনো আহি আছে দুয়োটাৰ কাৰণে সাজু জব কাৰ্ডৰ পইচা কিমানকৈ পায় জব কাৰ্ডৰ পইচা এদিনত হেৰি দিলে 270 টকা নে 60 টকা দিয়ে জানো নাজানিছো বৰকে মানে 238 টকা 238 টকা পায় বিহুত এবাৰ কি কৰিব কি কৰিম বুলি ভাবিছে বিহুত যে এবাৰ মই একোৱেই নকৰোঁ এই কেল নকৰোঁ মানুহজন তাৰমানে ঢুকুৱা ছমাহ হৈছে সেইটো কাৰণে খালি জব কাৰ্ডটো কৰিছোঁ আৰু আহিছে যে চৰকাৰে দিছে কাৰণে ধৰি লওক পইচাটো নহ'লে এনেই গুচি যাব হয় নাই দুখতে কৰি আছোঁ আৰু আনন্দ নিৰ্বাচনো আহি আছে কি হ'ব এইবাৰ নিৰ্বাচন কি হ'ব মই এতিয়া নাজানিছোৱেই সেইটো কথা সাজু হৈ আছোঁ এতিয়ালৈকে ৰাজনৈতিক নেতা আহিছে নাই অহা আমি অকণমান কথা পাতিম ইফালে গানো বাজি আছিল কিন্তু এতিয়া গান অৱশ্যে বন্ধ কৰিছে ইফালেও কথা পাতিম বাইদেউ ইফালে গান বাজি আছিলে গান বন্ধ কৰি দিলে নেকি ইফালে এয়া বাইদেউহঁতে লাজ কৰিছে আমি অকণমান বাইদেউ অকণমান ইফালে ঘূৰি দিলে ভাল পালোহেঁতেন বাইদেউ কাম কৰি আছে খুব ব্যস্ত হৈ আছে তাৰ মাজতে সুধিছোঁ নিৰ্বাচনৰ কাৰণে সাজু হৈ আছে বাইদেউ নিৰ্বাচনত এতিয়ালৈকে সাজু হোৱা নাই দেই জব কাৰ্ড কৰি আছোঁ বিহুৰ কাৰণে অলপ চলপ হৈছোঁ সাজু কি কৰিব এবাৰ বিহুতনো কি আৰু বিহু পিঠা চবেই কৰা হয় কি পিঠা বনাব এইবাৰ বৰ পিঠা তিল পিঠা এইবোৰ সকলো বনোৱা হয় ইলেকশ্যন তাৰ পিছতে কিন্তু বিহুৰ পিছতে ইলেকশ্যন এতিয়ালৈকে ইলেকশ্যনৰ কাৰণে একো হেৰি পোৱা নাই খালি খবৰ খাতি নাই এইফালে নাই অহা সেনেকৈ একো কেনেকুৱা কি দেখে ইয়াত কাৰ বৰ্তমান বতাহ বেছি বাইদেউ কোন ৰাজনৈতিক দলৰ বেছি বিজেপি বেলেগ দল নাই অহা কোনো বেলেগ দল বৰ্তমান এতিয়ালৈকে অহা নাই আমি বিজেপিতে মানে ঘূৰি আছোঁ আৰু বিজেপিৰ লগতে লাগি আছোঁ আৰু সেইটোৱে আমি গম পাই আছোঁ বিজেপিৰ লগতে বিজেপি কিন্তু এই সমষ্টিটো অসম গণ পৰিষদ বাৰু বিজেপিৰ লগতে লগ লাগি আছে দুইটাৰ মাজতে আমি কাম চলাই আছোঁ দুইটাৰ মাজতে কৰি আছোঁ আৰু তেনেকৈ জব কাৰ্ডৰ কাম কিমানখিনি মহিলাই কৰে গাঁৱৰ মহিলা কিছুমান নাম নাহিলেও ধৰক কিছুমানে নকৰে আহিছে কেতিয়া বহুত মহিলা আছে আগলৈও বহুত আছে আৰু এইখিনি আমি ইয়াত আছোঁ 238 টকাকৈ এটা দিনত পাওঁ বিহুৰ কাৰণে কেনেকুৱা সাজু হৈছে বিহুৰ কাৰণে সাজু হৈছে বহুতখিনি আগবাঢ়ি গৈছোঁ নতুন কাপোৰ লৈছে নেকি নতুন কাপোৰ ল'ম জব কাৰ্ড কৰিছোঁৱে নতুন কাপোৰ ল'ম নিৰ্বাচন ভোট দিবলৈ নতুন কাপোৰ পিন্ধি যোৱা হ'ব নেকি পিন্ধি যাম ফূৰ্তি লাগিলে পিন্ধি যাব নিৰ্বাচনতো হয়তো ফূৰ্তি যদি লাগে তেনেহ'লে নতুন কাপোৰেই পিন্ধি যাব কি হ'ব এইবাৰ বিহু আছে নিৰ্বাচনো আছে সকলো ঠিকেই হ'ব বুলি ভাবি আছোঁ সকলো ঠিকেই চলিব বিহুত কি আয়োজন কৰিছে তিল পিঠা বৰ পিঠা সান্দহ সুতুলি পিঠা সেইবোৰে আৰু আমাৰ অসমীয়া ধান চান সাজু কৰিলে ঢেঁকী সাজু হৈ আছে ঢেঁকীও সাজু বিহু খুব ধুনীয়া গাই বোলে আপোনালোকে গাঁও কেইবাগৰাকী লগ খালে বিহু গাবলৈ হ'লে বোলে গোটেই পথাৰখনতে সিফালে নাচি থকা দেখিছোঁৱেই আমি অকণমান ওপৰলৈ উঠি যাওঁ আমি নিৰ্বাচনৰ কথা পাতি থাকিম নিৰ্বাচন আহিব বিহু আছে তাৰ লগতে যিহেতু বিহু প্ৰথমে গতিকে আমি অকণমান বিহু তেওঁলোকে যিহেতু গাব বিচাৰিছে আমি অৱশ্যে বিহু এয়া চলি আছে তেওঁলোকে এটা বক্স লৈ আহিছে সেই বক্সত বিহু লগাইছে আৰু যাতে কাম কৰি থাকোঁতে তেওঁলোকৰ ভাগৰ নালাগে তাৰ বাবে এনেধৰণে এয়া গানৰ ব্যৱস্থা কৰি লৈছে সেয়া এতিয়া বিহু গাব পৰা মানুহ কোন আছে এতিয়া বিহু আমি বাইদেউ বিহু চলো মৰম নহলনো কান্দিবলৈ পিতাই মৰা নেপালো গম তুমি যে বহনা
খুব সুন্দৰ তেওঁলোকে এনেধৰণে কামৰ মাজতে তেওঁলোকে এই কাম কৰি থাকোঁতে তেওঁলোকে অৱশ্যে এই বক্সটো লৈ আহিছে এই বক্সটোতে তেওঁলোকে গীত তেওঁলোকৰ বাজি থাকে আৰু গীত বাজি থকাৰ লগে লগে তেওঁলোকে কাম কৰি থাকে আনন্দ মনেৰে তেওঁলোকে কাম কৰে 238 টকাকৈ তেওঁলোকে লাভ কৰে এদিনত তেওঁলোকে এই জব কাৰ্ডৰ তেওঁলোকে কাম কৰি বিহুৰ বাবেও সাজু হৈছে তাৰ লগতে নিৰ্বাচনৰ কাৰণেও সাজু নিৰ্বাচন কি হ'ব বাইদেউ নিৰ্বাচন ঠিকেই যাব বুলি ভাবি আছো আগবাঢ়ি গৈ আছে কাৰ দেখিছে বেছি ইয়াত বতাহটো দেখিছো অলপচোন বিজেপিও দেখিছো বিজেপি দুইটা চলি আছে এজেপিও চলি আছে দুইটা এতিয়াতো সম্ভৱ দিব নোৱাৰি কোনটো ৰিজাল্ট ভাল হয় ন সেইটো পিছৰ কথা পিছৰ কথা সেইটো পিছৰ কথা সেইটো নিশ্চয়কৈ সেইটো পিছৰ কথা নিৰ্বাচন 19 এপ্ৰিলত তাৰ আগতে বিহু গতিকে বিহুৰ লৈ তেওঁলোকে যেনেধৰণে সাজু হৈছে তাৰ লগতে কিন্তু নিৰ্বাচনৰ বাবেও সমানেই সাজু এতিয়া 19 এপ্ৰিলত যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ 5টা সমষ্টি পৰিছে সেই 5টা সমষ্টিত ডিব্ৰুগড় যোৰহাট কাজিৰঙা লখিমপুৰ আৰু শোণিতপুৰ এই 5টা সমষ্টিৰ ভিতৰত আমি এই মুহূৰ্তত ডিব্ৰুগড়ত উপস্থিত আছোঁ আৰু ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ মোৰ সৈতে আছে মই তৰংগ গগৈৰ পৰা জানিব বিচাৰিম যে আপোনালোক সকলো ব্যস্ত হৈ আছে ইখনৰ পিছত সিখন বুথ সভা কৰিছে সৰু সৰু সভা কিছুমান কৰি আপোনালোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে কেনেকুৱা দেখিছে এবাৰ কি হ'ব ডিব্ৰুগড় খুব ভাল পৰিৱেশ খুব সুন্দৰ পৰিৱেশ প্ৰথম কথা সকলো মানুহে বুজি পাইছে যে এই যি নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচন হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী বৰুৱা নিৰ্বাচন সেইকাৰণে প্ৰত্যেক মানুহে প্ৰত্যেক ব্যক্তিক লগ পালে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায় তেখেতৰ যি কাম কৰা স্পৃহা দেখিছে তেখেতৰ যি ধৰণে কাম কৰা তেখেতৰ গোটেই কাম দহবত দেখা পালে কোনো কাৰাপশ্যন নাই তেখেত যি ধৰণে ভাৰতৰ ছবি গোটেই বিশ্বত যি ধৰণে লৈ গৈছে আগতে কেতিয়াও মানুহে এই ধৰণৰ প্ৰধানমন্ত্ৰী দেখা নাছিলে যোনে বুকু ডাঠি কৰি ভাৰতক বেলেগত প্ৰতিনিধিত্ব কৰিব পাৰে সেইকাৰণে প্ৰত্যেক ব্যক্তি মই যিমান জেগাত গৈছোঁ সকলোৱে এটা কথা কয় যে এই নিৰ্বাচন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ নিৰ্বাচন সেইকাৰণে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পক্ষতে ভোট দিব তাৰ লগত নাহৰকটীয়া সমষ্টিটো আমি প্ৰায় দেখা পাইছোঁ যে আমাৰ যি প্ৰাৰ্থী যি কেণ্ডিডেট জাহাজ চীনত নিৰ্বাচন খেলিছে তেখেতে ইতিমধ্যে হাৰি থৈছে এবাৰ ইয়াত হাৰাও নহয় থাৰ্ড পজিশ্যন আছিলে তো সেইকাৰণে মানুহে কয় দুবাৰ জাহাজত আমি উঠিব নিবিচাৰোঁ কাৰণ একবাৰ অকল নাহৰকটীয়া নহয় দুলীয়াজানো হাৰিছে তো দুলীয়াজান নাহৰকটীয়াত হাৰি দুবাৰ জাহাজখন যদি আকৌ এবাৰ আকৌ দৌৰিব লাগিব গতিকে নাহৰকটীয়া সমষ্টিৰ প্ৰায় মানুহে নিশ্চিত যে কোন দুবাৰ জাহাজ উঠিব নিবিচাৰে কাৰণ জাহাজ আকৌ ডুবিবই গতিকে দুবাৰ জাহাজত উঠি সকলোৱে উন্নয়নৰ যি গাড়ী চলিছে আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া এই নেতৃত্বত অসম চৰকাৰখনত সকলোৱে সেইখন গাড়ীতে উঠি গৈ আছে আৰু আমাৰ যি প্ৰাৰ্থী সৰ্বানন্দ ডাঙৰীয়া তেখেতৰ ছবি সকলোৱে গম পায় কিমান ধুনীয়া নিকা ছবিৰ ব্যক্তি জাতীয় নায়ক যি তেখেতে আইনজীৱী বাতিলৰ কাৰণে কাম কৰিছিলে অসমৰ কাৰণে সদায় কাম কৰি গৈছে তেনেকুৱা প্ৰাৰ্থী থকাৰ সময়ত আৰু মানুহে বেলেগ চিন্তা কৰিব নেকি বিজেপিৰ মূল শক্তিয়ে হৈছে চালিকা শক্তি হৈছে সংগঠন গতিকে সাংগঠনিক মিটিং আপোনালোকে কৰি আছে আপোনালোকৰ পৃষ্ঠা প্ৰমুখ আছে পৃষ্ঠা বাহিনী আছে বুথৰ শক্তি কেন্দ্ৰ আছে মণ্ডলসমূহ আপোনালোকৰ তেনেধৰণৰ আছে সকলো আছে এতিয়া কথা হ'ল যে আপোনালোকে নতুন ভোটাৰ যিখিনি নতুন ভোটাৰ আছে নতুন ভোটাৰৰ কাষলৈ আপোনালোক কেনেকৈ গৈছে ভোটাৰক লৈ পেলাই আপোনালোকৰ যথেষ্ট ৰণকৌশল মই এই আপোনাৰ প্ৰশ্নটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাওঁ কাৰণ তেখেতে আজিৰ পৰা প্ৰায় 1.5 মাহমান আগত এটা গোটেই ভাৰতবৰ্ষত সন্মিলন অনুষ্ঠিত কৰিছিলে নিউ ভোটাৰ সন্মিলন যি ধৰণে তেখেত প্ৰধানমন্ত্ৰীয়ে নতুন ভোটাৰৰ লগত ইণ্টাৰেক্ট কৰিছিলে তো এতিয়া সেই সূচীবিলাক আমাৰ লগত আছে আমি গম পাওঁ আমাৰ নিউ ভোটাৰ কিমান আছে আৰু আমাৰ দলৰ যি মৰ্চাসকল আছে সকলো তেখেতক যোগাযোগ কৰিছে নিউ ভোটাৰৰ কি ইচ্ছা কাৰণ নিউ ভোটাৰ এজনে কি বিচাৰে যে নিজৰ ৰাজ্যখনৰ উন্নয়ন দেশখনৰ উন্নয়ন এনেই মিছা কথা কিছুমান কৈ 1 কোটি 90 লাখ মানুহ আহিব সেই মিছা আৱেগ দি কোনো 1 কোটি 90 লাখ মানুহ অহা নাই এইবাৰ এই কথাখিনি কোৱা নাই কাৰণ যোৱাবাৰ মিছা কথা কৈছিলে তো নিউ ভোটাৰসকলে গম পায় যে আমি ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কোনখন চৰকাৰে কাম কৰিছে কি ধৰণৰ স্কোপ আমি চৰকাৰৰ নিউ ভোটাৰ মানে সকলো পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে গম পায় এই শিক্ষা পৰিৱেশত অসম চৰকাৰে কিমান কাম কৰিছে কি ধৰণৰ আমি পলিচি আনিছোঁ সেইকাৰণে এই নতুন এডুকেশ্যন পলিচি অনা হৈছে এতিয়া নিউ ভোটাৰ মই ভাবোঁ সকলো ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব আৰু আমিও কাম কৰিছোঁ নাহৰকটীয়া সমষ্টিত প্ৰায় 5,000ৰ এখন যুৱ সন্মিলন হ'বলৈ গৈ আছে যুৱ সন্মিলনত নিউ ভোটাৰৰ পৰা লৈ যুৱক বিল' 40 যুৱকসকল আমি এখন প্ৰায় সন্মিলন হ'ব প্ৰায় 5,000 লোক একত্ৰিত হ'ব তো তেতিয়া মানুহে দেখিব যে আমাৰ নিউ ভোটাৰ আমাৰ লগত আছে যুৱচাম আমাৰ লগত আছে বহুতে কয় বিজেপিত অকল মহিলা যায় মহিলাসকলে ভাল পাই আহে আমি তাত কৰোঁগৈ ইমানে ভাল পায় মহিলাসকলে আমাৰ দলটোক চৰকাৰখনক হিমন্ত বিশ্ব ডাঙৰীয়া আঁচনিবিলাক মহিলাসকল সকলো ওলাই আহিছে তাৰ লগত যুৱকসকলো আছে
আমি যুৱ সন্মিলনৰ জৰিয়তে আপোনালোকে নাহৰকটীয়া সমষ্টিৰ প্ৰত্যেক সমষ্টিতে হ'ব, কিন্তু মই মোৰ সমষ্টিৰ কথা কওঁ যে আমি প্ৰায় 5,000 লোকৰ এখন যুৱ সন্মিলন আমি অনুষ্ঠিত কৰিব গৈ আছোঁ। বিজেপিৰ যিহেতু এইবাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে 4টা ভাগত গোটেই দেশৰ জনতাক ভাগ কৰিছে, মহিলা, কৃষক, দৰিদ্ৰ আৰু যুৱক। ইতিমধ্যে যুৱকৰ কথা কৈছে, আপুনি মহিলাৰ কথা কৈছে। বাকী আপোনাৰ এই সমষ্টিটো বা ডিব্ৰুগড় লোকসভা সমষ্টিটোত বাকী এই যি 4টা জাতিত ভাগ কৰা হৈছে, মহিলা, কৃষক, দৰিদ্ৰ আৰু যুৱক, তেওঁলোকৰ মাজলৈ যোৱাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা? চাওক, কৃষক বুলি ক'লে PM কিষাণ। এতিয়া PM কিষাণৰ যোগেদি যিসকল ব্যক্তিয়ে সাহায্য পাইছে আৰু যি ধৰণে পাই আহিছিলে, কিন্তু আগতে পোৱা নাছিলে। কৃষকসকলক আগতে সন্মান এখন চৰকাৰে বেলেগে দিয়াই নাছিলে। তো সকলো লোকৰ আমাৰ লগত তথ্য আছে, আমি যোগাযোগত আছোঁ, প্ৰায় সকলো ব্যক্তিয়ে ভাল পায়। নেক্সট দৰিদ্ৰ বুলি ক'লে মই এটা কথা বিশ্বাস কৰোঁ, অন্ত্যোদয়। যি দীনদয়ালজী উপাধিৰ আদৰ্শলৈ আমাৰ পাৰ্টি চলে, একেবাৰে শেষৰ ব্যক্তি, অন্ত্যোদয় মানে অন্তৰ উদয়। সমাজৰ শেষ ব্যক্তিৰ উদয় হ'ব নোৱাৰিলে কোনো এখন সমাজ আগবাঢ়ি যাব নোৱাৰে। সেই আইডিঅলজি আমাৰ দল চলে, আমিও চলোঁ। দৰিদ্ৰ লোকৰ কাৰণে যি কাম এই চৰকাৰে কৰিছে কোনো কেতিয়াও কৰা নাছিলে। ফ্ৰীকৈ ৰেচন দিয়া, ফ্ৰীকৈ আঁচনিবিলাক দিয়া। মই এটাই উদাহৰণ দিওঁ, ৰেচন কাৰ্ড আগতে বিতৰণ কোনে কৰিছিলে? এজেণ্টসকলে কৰিছিলে, গাঁও কিছু ব্যক্তিয়ে কৰিছিলে, আৰু তাৰো মানুহে কয় যে টকা 5,000 দিলেহে পায়। আমাৰ চৰকাৰৰ সময়ত মুকলিকৈ ৰাজহুৱাকৈ বিতৰণ কৰা হৈছে। মোৰ সমষ্টিত নাহৰকটীয়াত 5,700 ৰেচন কাৰ্ড বিতৰণ কৰিছোঁ ৰাজহুৱাকৈ মঞ্চৰ পৰা। কেতিয়াওতো কোনো মানুহ আগত দেখা যোগেন মোহন ডাঙৰীয়া তাত গেষ্ট হিচাপে আহি ৰেচন কাৰ্ড বিতৰণত ৰাজহুৱাকৈ 5,000 ৰেচন কাৰ্ড বিতৰণ দৰিদ্ৰ মানুহৰ কাৰণে কোনে কৰিছিল? আগতে কোনো চৰকাৰে কৰা নাই। এই চৰকাৰে দৰিদ্ৰৰ কাৰণে কাম কৰিছে। দৰিদ্ৰৰ হকত আমি মাত মাতিছোঁ, দৰিদ্ৰসকলক কাম কৰিছোঁ। মই ভাবোঁ যি আপুনি ক'লে যে যুৱক, মহিলা, দৰিদ্ৰ, কৃষক সকলো ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, আৰু এই গোটেই কথাবিলাকৰ যি ৰিজাল্ট ওলাব 4 জুন তাৰিখে সকলোৱে গম পাব যে কি ধৰণৰ পৰিৱেশ চৰকাৰখন বিগত 10 বছৰত কৰি আহিছে, আৰু তাৰ ৰিজাল্ট আমি 4 জুনত পাম। আমি নিশ্চয়কৈ তৰংগ গগৈ কৈছে যে ৰাজীৱ ভৱন, নাহৰকটীয়াৰ ৰাজীৱ ভৱনটো যদি চাওঁ তাত তলা ওলমি থাকিব। নিশ্চয় আমি সেয়া চাম। আৰু এয়া আছিল তৰংগ গগৈয়ে কৈছে যে সৰ্বানন্দ সোণোৱালে 5 লাখ ভোটৰ মাৰ্জিনত এই সমষ্টিটোৰ পৰা জয়ী হ'ব। 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ 5টা সমষ্টি পৰিছে, আৰু অসমৰ 5টা সমষ্টিৰ ভিতৰত আছে ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, তাৰ লগতে লখিমপুৰ আৰু শোণিতপুৰ। এই 5টা সমষ্টিৰ ভিতৰত আমি এই মুহূৰ্তত উপস্থিত আছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিত, আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত আমি বিভিন্ন স্থানলৈ গৈছোঁ, আৰু এই মুহূৰ্তত আমি নাহৰতলী চাহ বাগানত উপস্থিত আছোঁ। নাহৰতলী চাহ বাগানৰ যিসকল ইয়াত কাম কৰি থকা লোক আছে, তেওঁলোকে কিনো কয় সেই সম্পৰ্কে আমি জানিম। তেওঁলোকে নিৰ্বাচনৰ বাবে কেনেধৰণে নিজক সাজু কৰিছে সেই সম্পৰ্কেও জানিম। প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ, নিৰ্বাচনৰ কাৰণে সাজু হৈ আছে? ভোট দিবৰ কাৰণে ৰেডি হৈ আছে? ৰেডি। কি হ'ব এইবাৰ ইয়াত ডিব্ৰুগড় কি হ'ব এতিয়া, কোনে হেৰি জিকিব এতিয়া ক'ব নোৱাৰি। কোনোবা আহিছে নাই এতিয়ালৈকে? অহা নাই। কোনো অহা নাই? নাই অহা। ইয়াত কোন পাৰ্টি বেছি চলি আছে? বিজেপি চলি আছে। বিজেপি? বেলেগ নাই নেকি? বিজেপি বেলেগ নাই? আগতে কি আছিলে? আগতে হাত আছিলে নে পদুম আছিলে? আগৰ পৰা হাত আছিলে। আগতে হাত আছিলে, আজিকালি বিজেপি আছে। এতিয়া পদুম আছে। পদুম আছে। বেলেগ কোনো অহা নাই নেকি? নাই অহা। আপুনি পাৰ্টিত আহিব এতিয়ালৈ 20 তাৰিখৰ আপোনাৰ ভোট আছে বুলি ভাবিছোঁ। 19 তাৰিখ 20 তাৰিখৰ আছে। তাৰপাছত কি যিমান আছে পাৰ্টিত আহিবই। আহি কিনে মানুহকেইটা ক'বই আৰু ভোট দিব লাগে বুলি, ইমানটো ক'বই। মানে আমি তেতিয়া মই বিজেপিক দিয়ে আছোঁ। এতিয়ালৈকে যে যোনটো আমাৰ আয়োৱা ঘৰ আহিছে, সেইকেইটা কোৱাৰ্টাৰকেইটা যোনকেইটা ভাল মানুহকেইটা কোৱাৰ্টাৰকেইটা দি আছে, আমাৰ যোনটো ব্লকৰ ইয়াত মানুহকেইটা মিলি জুলি। তাৰপাছত কোৱাৰ্টাৰ কিছুমান পায়ে মানুহে, সেই কোৱাৰ্টাৰটো কি হয়, এতিয়া মোৰ নামত কোৱাৰ্টাৰ আহিলে পইচাটো মোৰ একাউণ্টত সোমাল নহয়। সিয়ে বিজেপি ধৰি হয় আপোনাৰ প্ৰেচিডেণ্ট হয়। তেহেঁতি মিলি কোনে কি কৰে, মই নিজৰ পৰা ঘৰটো বনাম, তেহেঁতে মোক বাধা দি দিয়ে। মই তই ঘৰ বনাব নোৱাৰো, কণ্টেক্টটো সি ল'ব লাগিব। বিজেপিৰ প্ৰেচিডেণ্টৰে হেৰি কৰে, এইকেইটা যোনকেইটা আছে আমাৰ ইয়াত লাইনত খেলি মেলি কৰি দিয়ে, তেতিয়া ইয়াকে মোৰ ঘৰটো দিয়া হয়। মই নিজে চাইছোঁ এনেকুৱা ধৰণৰ কাম চলি আছে। এনেকুৱা তোমালোকৰ কাম চলি আছে। এতিয়া ইয়াৰ পইচা মোৰ পইচাটো ওলাই দিওঁ নাই। এতিয়ালৈকে কি হয়, মোৰ ঘৰটো মোৰ পইচা ওলালোঁ, সি যাব মোৰ লগত, মই পইচা ওলাই কিনে ইয়াক দিওঁ। তাৰপাছত সি কি কৰিব, মোক আকৌ 500 টকা দিব যে সেইটো লৈ তোমাক খাবি বুলি, সেই পইচাটো লৈ সি কাম কৰিব। এতিয়া কামকেইটা হৈছে চব 2 নম্বৰ কাম হৈছে, 1 নম্বৰ কাম হোৱা নাই। মই নিজেই চাইছোঁ। আৰু যোন মানুহকেইটা নিজৰ কোৱাৰ্টাৰ আছে, আপোনাৰ পকা ঘৰ বনাই আছে, সেই মানুহকেইটা এতিয়া কোৱাৰ্টাৰ দি আছে। আৰু কিছুমান মোৰ ওচৰত দুখীয়া আছে, পলিটিং লগা আছে,
এইকেইটা ঘৰকেইটা আপুনি চাবি মণ্ডল সভাপতি যোন আছে তেওঁলোকে তেনেকুৱা কৰে এনেকুৱা যোন আমাৰ যোনটো ভিতৰতে ইয়াত আছে আমাৰ যে পঞ্চায়তৰ যোনকেইটা আমাৰ কি কৰ্মকাৰী সেইকেইটাই কৰে এনেকুৱা বিজেপিৰ নেতা পালি নেতাই তেওঁলোকৰ বাবে অহা বাসগৃহ যি আহে তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা সেই আৱাস যোজনাৰ ঘৰ দিয়াৰ ক্ষেত্ৰত খেলি মেলি কৰা বুলি অভিযোগ কৰিছে তেনেকুৱা ধৰণে চলি আছে ছাৰ এতিয়ালৈকে বহুত এনেকুৱা দুখীয়া মানুহ আছে এতিয়াও নাই পোৱা একদম ভঙা টুটা ঘৰ তথাপিও নাই পোৱা যোনকেইটা বিজেপি কৰ্মকৰ্তা আছে সেইকেইটা কি কৰে ঘৰকেইটা আনে আৰু ভাল ভাল মানুহে যোনকেইটা পইচা দিয়ে তাহাঁতক দি দিয়ে দুখীয়া মানুহকেইটাক নাপায় মানে বিজেপিয়ে বহুত সময়ত কয় যে তেওঁলোকে বাগানৰ ভিতৰত ৰাস্তা কৰিছে তেওঁলোকে বিভিন্ন সা সুবিধা দিছে তেনেকুৱা ধৰণৰ আছে অলপ চলপ পাইছে কিন্তু এতিয়াও বহুত ৰাস্তা আছে এনেকুৱা ভঙা চিঙা আছে স্কুল বনিছে হয় অসুবিধা বহুত আছে আপুনি কৈছে যে আঁচনি বহুত আহিছে কিন্তু পোৱা নাই বহুত ধৰণৰ আঁচনি আমাৰ ইয়াত মানে এতিয়ালৈকে আমি পোৱা নাই আৰু যিয়ে যে আমাৰ এতিয়া কল্পতৰু যিকেইটা আঁচনি আহিছে কিছুমান মানুহ বাচি পাইছে আজিকালি কল্পতৰু নাই হ'বলা এতিয়া অৰুণোদন বহুত মানে কিছুমানে পাই আছে আৰু বহুত মানুহ পোৱা নাই বহুত ধৰণৰ চৰকাৰৰ গাতত দুখ নাই চৰকাৰৰ দিয়াটো দিয়ে কিন্তু আমাৰ ইয়াত ৱাৰ্ড মেম্বাৰ আছে আমাৰ যিকেইটা বিজেপিৰ কৰ্তা কেইটা আছে যিকেইটা বহুত ধৰণৰ আমাৰ ইয়াত আঁচনি এতিয়ালৈকে আমি পোৱা নাই তেওঁলোকৰ মাজৰ মানুহে খাই দিয়ে তাৰ মাজতে কিন্তু আমি বাগানত যিহেতু আছো বাগানৰ ভিতৰত কোনোবা এজনে গান গাব পৰা ল'ৰা এজন আছে আমি অকণমান বিচাৰিছো খুব ধুনীয়া গান গায় বোলে ভাল গান গায় খুব ধুনীয়া গান গায় চবেই ধৰিব বুলি কৈছে উখ উখ চিৰিছেৰ নিচে চাই পাত মৰ গৈৰাম তুৰিছে কাঁচা কাঁচা পাত বাৰে বাৰে গৈৰাম দিগে নজৰ চলি যায় হৈ যাব ইমানটোৱে সামৰি ইমানেই গাইছে তাৰ ভিতৰতে সুধিছো আপুনি কিমান দিন হ'ল ইয়াত কাম কৰা বাগানত মোৰ এইটো 7 বছৰ চলিছে 7 বছৰ চলি আছে ইয়াত ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে স্কুল আছে ঠিকে স্কুল আছে স্কুল দিয়া হৈছে চৰকাৰী স্কুল আছে এবাৰ কি হ'ব নিৰ্বাচনত এবাৰ কি হ'ব ইয়াত এবাৰ ভোটত বিজেপিয়ে পাব বিজেপিয়ে পাব বেলেগ কোনো নাহে নেকি বেলেগ কোনো এনেকৈ নাই বিজেপি চলি আছে এতিয়া 5 বছৰ হৈ গ'ল তথাপি বিজেপিটো আছেই বিজেপিৰ বাদে বেলেগ আৰু কোনোবা বেলেগ দল অহা নাই ইয়াত 3টা দলে নিৰ্বাচন চলিছে নাই হয় এতিয়ালৈকে বেলেগ নাই কি কয় এবাৰ কি হ'ব ইলেকশ্যন বিজেপি পাব বিজেপি বেলেগ নাহে নাহে বেলেগটো নাহে বিজেপি আছে বিজেপি আকৌ কৈছে কোনোবা আঁচনি পোৱা নাই কিবা হোৱা নাই হৈ আছে লাহে লাহে হৈ আছে চবতো একেবাৰে নহ'ব ন লাহে লাহে আঁচনিটো পাব ন আমি বাগানৰ এই পৰিৱেশ আমি দেখুৱাইছোঁ যে কিছুমান ঘৰ কিন্তু এতিয়াও হোৱা নাই আমি যদি জুম কৰিব পাৰোঁ অৱশ্যে ইয়াৰ পৰা কেমেৰাৰে জুম যদি সম্ভৱ হয় কোনোবা এজনে কৈছে যে তেওঁলোকৰ ঘৰটো সেইটো কেঁচা ঘৰ আছে এতিয়া কেঁচা ঘৰে হৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আহিছে কিন্তু মাজৰ মানুহে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ বাবে অহা আঁচনি হৰপ কৰিছে সেই কথাও অভিযোগ এনেধৰণে উঠাইছে নিশ্চয়কৈ এইবোৰ কথা নিশ্চয় নিৰ্বাচনৰ সময়ছোৱাত এনেধৰণৰ কথা কিছুমান আহে তাৰ মাজতে কিছুমান সংগঠনৰ কিছু কথা আছে চাগে যিসমূহ ছাত্ৰ সংগঠন ইয়ালে কোনোবা সংগঠন তেনেকুৱাকৈ আহিছে নেকি সংগঠন নাই আমাৰ ভোট দিব বা ভোট নিদিব তেনেকুৱা ধৰণৰ ক'বলৈ কোনোবা আহিছে এনেকুৱা এতিয়া ওলাই নাই মানুহকেইটা এতিয়া আহিব লাহেকৈ আহিব ন আৰু বাগানত বহুত সময়ত কয় যে বাগানত ভোট কিনা বেচা হয় তেনেকুৱাও হয় নেকি হয় এনেকুৱা হয় মই এতিয়া মাজত কিবা এটা দিয়ে খাবলৈ কাৰণ মানুহকেইটা কিছুমান লৈ আৰু যেতিয়া যেনেকুৱা মোৰ লিখা মানুহ এতিয়া মই অলপ বেছি ক'ব পাৰিম তো মোক দিব ন 10টা মানুহ বুজাব পাৰিম ন তো চিষ্টেম সেইটো আছে ন এতিয়া বুঢ়া মানুহকেইটা কি কৰিব এই কৈ দিওঁ ইয়াত ভোট দিব লাগিব চিষ্টেম এইটো তেনেকুৱা ধৰণৰ চলে তেওঁ কৈছে যে আগতে এনেকুৱা আছিলে যে সূতা আৰু কম্বল তেনেকুৱা ধৰণৰ কংগ্ৰেছে ৰাজনীতি কৰিছিল বিজেপিয়েও কৰে বিজেপিয়ে কিছুমান পইচা সোমাই দিছিলে আগত 5,000কৈ মানে দুখীয়া চবকে দিছিলে ডিজিটেল মাধ্যমৰ কথা আমি যিহেতু শুনি থাকোঁ যে বাগানত ATM হ'ব ATM হৈছে নাই এতিয়া কেছ পইচা লয় মানুহখিনি এতিয়া এয়াৰটেল কৰি দিলে কোম্পানীয়ে যে পইচাটো আপোনাৰ এয়াৰটেলে সোমাব এতিয়া আমাৰ পইচা কালি দিলে দৰমহা কিছুমান মানুহ মোবাইল নাই
এইটো চিষ্টেম আছে ন কিছুমান মোবাইল নাই সেইকাৰণে সিহঁতে বুঢ়ীকেইটা কি মোবাইল চলাব এটিকলি দুটিপাত চাহ শ্ৰমিক জিন্দাবাদ এই যি শ্লোগান এই শ্লোগানে সাধাৰণতে শুনা যায় বিভিন্ন ৰাজনৈতিক দলে সেই শ্লোগান দিয়ে এতিয়াও নিশ্চয়কৈ এই সময়ছোৱাত নিৰ্বাচনৰ সময়ছোৱাত এটিকলি দুটিপাতৰ কথাও আছে যে এটিকলি দুটিপাত চাহ শ্ৰমিক জিন্দাবাদ তেনেধৰণৰ কিন্তু চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কৈছে যে চৰকাৰে বহুখিনি দিছে চৰকাৰে দিয়াখিনি দি আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত মাজৰ মানুহে তেওঁলোকৰ কিছু যিখিনি আঁচনি তেওঁলোকে পাব লাগে সেই আঁচনিখিনি ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে আঁচনিখিনিৰ পৰা মাজৰ মানুহখিনি আঁতৰাই ৰাখিছে প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ দলীয় কাৰ্যকৰ্তাসকলে কৰি আছে তাৰ মাজতে মন্ত্ৰী সঞ্জয় কিষাণক আমি পাইছোঁ মন্ত্ৰী সঞ্জয় কিষাণেও সৰু সৰু বুথ সভা ইতিমধ্যে কৰিছে মণ্ডলসমূহলৈ গৈছে তেওঁলোকৰ পৃষ্ঠা প্ৰমুখক তেওঁলোকে উদ্দেশ্যি বহু কথা কৈছে যে কেনেধৰণে তেওঁলোকে নতুন ভোটাৰক আকৃষ্ট কৰিব লাগিব বা অন্যান্য তেওঁলোকৰ আমি পূৰ্বতে বাতৰি কৰিছোঁৱেই যে তেওঁলোকে এইবাৰ এখন বিশেষ পত্ৰ লৈ ফৰ্ম লৈ তেওঁলোকে মানুহৰ মাজলৈ যাব ঘৰে ঘৰে যাব আৰু ঘৰে ঘৰে গৈ ৰাইজৰ পৰা সেইখিনি যিখিনি আঁচনি যদি ৰাইজে কোনোবাই যদি অৰুণোদয় পোৱা নাই কোনোবাই যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পোৱা নাই কোনোবাই যদি আন যিখিনি আঁচনি আছে বসুন্ধৰাই হওক বা অন্যান্য আঁচনি আছে সেই আঁচনিখিনি যদি কোনোবাই পোৱা নাই সেই আঁচনি সম্পৰ্কেও তেওঁলোকে ৰাইজৰ পৰা বাৰ্তা ল'ব আৰু 24-26 আখৰা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সেই কথা কৈ থৈছিল গতিকে মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আপোনালোকৰ প্ৰাৰ্থী এবাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাৰ বাবে আপোনালোকে ইতিমধ্যে ইখনৰ পিছত সিখন প্ৰচাৰ সভা কৰিছে এইখন নিশ্চয় জৰিগাঁও এই জৰিগাঁৱত আপুনি এতিয়া প্ৰচাৰ সভা কৰে দেখিছে ৰাইজৰ মাজত যথেষ্ট উৎসাহ আছে আমাৰ এখন একেবাৰে এখন সৰু সভা আমাৰ দুটা বুথ লৈ পেলাই এখন আমি সভা আয়োজন কৰিছিলোঁ আমাৰ কাৰ্যকৰ্তাসকলক লৈ পেলাই কিন্তু স্বতঃস্ফূৰ্তভাৱে গোটেই গাঁৱৰ মানুহখিনি ওলাই আহিছে আমাৰ কথাখিনি শুনিবৰ বাবে আমাৰ প্ৰাৰ্থীজনক সন্মান যাচিবৰ বাবে তো গতিকে সঁচাকৈ আমি যথেষ্ট উৎসাহিত যে এইবাৰ যিজন প্ৰাৰ্থী আমি পাইছোঁ আমাৰ সকলোৰে বাবে এয়া ডাঙৰ সৌভাগ্য যে যিজন প্ৰাৰ্থী তেওঁ প্ৰত্যেকটো ক্ষণতে তেওঁ নিজৰ দায়িত্বৰে অসমৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকৰ অন্তৰত বাস কৰা এজন অতি নিষ্ঠাবান আমাৰ এজন ব্যক্তিবান এজন ব্যক্তি তো গতিকে আমাৰ বাবে ই সৌভাগ্যৰ কথা যে তেখেতে যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছে তেতিয়াও অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক লগত লৈ পেলাই তেওঁ অসমৰ বাবে সেৱা আগবঢ়াইছে তেওঁ যেতিয়া অসম গণ পৰিষদৰ লগত আছে তেতিয়াও তেওঁ অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বাবে যথেষ্ট শক্তিশালীভাৱে তেওঁ কাম কৰি গৈছে আৰু বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেট মন্ত্ৰীমণ্ডলত তেওঁ এজন দক্ষ মন্ত্ৰী হিচাপে গোটেই ভাৰতবৰ্ষত সেইজন ব্যক্তিয়ে নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে তো এনে এজন ব্যক্তিক আমি ইয়াতে প্ৰাৰ্থী হিচাপে পাই পেলাই আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ লগতে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী যথেষ্ট উৎসাহিত আৰু সেইজন ব্যক্তিক আমাৰ এই অঞ্চলৰ পৰা বিপুল ভোটত জয়যুক্ত কৰাই পেলাই আগবঢ়াই লৈ যাবৰ বাবে ইতিমধ্যে আমাৰ সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু সেইকাৰণে আমি যিমান য'তে গৈছোঁ ৰাইজৰ যথেষ্ট আশীৰ্বাদ পাইছোঁ আমি যথেষ্ট উৎসাহ দেখিছোঁ আৰু ইয়াৰ পৰা আমি নিশ্চিত হৈছোঁ যে আমি ইতিমধ্যে চেষ্টাও কৰিছোঁ যে যোৱাবাৰ যেতিয়া লোকসভা নিৰ্বাচন হৈছিলে আমাৰ সন্মানীয় সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াক ইয়াৰ পৰা আমি প্ৰায় 4 লাখ ওচৰা-ওচৰি ভোটত আমি তেখেতক জয়যুক্ত কৰাই পেলাই দিল্লীলৈ আমি তেওঁক পঠিয়াই দিবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু এইবাৰ আমি প্ৰায় নিশ্চিত হৈছোঁ যে ইয়াত যিহেতু আমাৰ যি বিৰোধী প্ৰায় আমাৰ নাইকিয়া নিচিনাই হৈছে ইয়াতে তো গতিকে আমি ইয়াত ইতিমধ্যে আমি চিয়ৰ হৈছোঁ যে প্ৰায় 5 লাখতকৈ অধিক ভোটৰ ব্যৱধানত আমি আমাৰ আচলতে প্ৰাৰ্থীজনক আমি জিকাই লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম আমি যদি ডিব্ৰুগড় সংসদীয় সমষ্টিটো চাওঁ তেনেহ'লে ডিব্ৰুগড় সংসদীয় সমষ্টিত এবাৰ 16 লাখতকৈ অধিক ভোটাৰ আছে গতিকে ইয়াত তাৰ মাজত বাগানৰ ভোটাৰ যথেষ্ট সংখ্যক আছে গতিকে বাগানৰ মাজলৈ আপোনালোক কেনেকৈ গৈছে নিশ্চিতভাৱে আমি ইতিমধ্যে বহুবিলাক বাগানত আমি গৈছোঁ আমি মিটিং কৰিছোঁ আৰু অহা 31 তাৰিখে ডাঙৰ এখন সভা সম্বোধন কৰিব মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই চাহ বাগিচাৰ মাজতে আৰু দেখিছোঁ যে গাঁৱত যেনেকৈ উৎসাহ আছে চাহ বাগিচাটো তাতকৈ বেছি উৎসাহ আমি দেখা পাইছোঁ কাৰণ দেশ স্বাধীনতা লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে যদি চৰকাৰীভাৱে কিবা পাবৰ কাৰণে সক্ষম হৈছে তেতিয়াহ'লে সেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মানে এই আমাৰ চৰকাৰৰ দিনতে সম্ভৱপৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰৰ দিনতেও হৈছে মোদীৰ চৰকাৰৰ দিনতে এইবিলাক সম্ভৱপৰ হৈছে আজি যদি প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ মানুহে পকা ৰাস্তাত খোজ কাঢ়িবৰ কাৰণে সক্ষম হৈছে তো তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনতে এয়া সম্ভৱপৰ হৈছে আজি যদি চাহ বাগিচাসমূহত মানে
LP স্কুলৰ পৰা হাই স্কুল মডেল হাই স্কুল হাই ছেকেণ্ডেৰী হ'বৰ কাৰণে যদি সক্ষম হৈছে আজি ল'ৰা ছোৱালী যদি হাই স্কুলত পঢ়িবৰ কাৰণে সক্ষম হৈছে তেতিয়াহ'লে আমাৰ চৰকাৰৰ দিনতেই এয়া সম্ভৱপৰ হৈছে আজি যদি আমাৰ যিবিলাক হস্পিটাল আছে হস্পিটালৰ যদি এটা ভাল চিকিৎসাৰ ব্যৱস্থা হৈছে তাত দৰৱ পাতিবিলাক চৰকাৰ তৰফৰ পৰা দিয়াৰ ব্যৱস্থা হৈছে প্ৰত্যেকখন চাহ বাগিচাত সুন্দৰ এম্বুলেন্স দিয়াৰ ব্যৱস্থা হৈছে এনেধৰণৰ ব্যৱস্থাবিলাক যোৱাটো চৰকাৰৰ দিনত মানে কংগ্ৰেছৰ চৰকাৰৰ দিনত দেশ স্বাধীনতা লাভ হোৱাৰ পাছত কোনোদিনে তেওঁলোকে এই কথাবিলাক কল্পনাও কৰা নাছিলে কৰাৰ কথাটো বাদ দিয়ক তেওঁলোকে কল্পনাও কৰিব পৰা নাছিলে জনাইছিলোঁ এয়া আছিলে সঞ্জয় কিষাণ আৰু সঞ্জয় কিষাণে সৰু সৰু তেওঁলোকে বৈঠক কৰিছে কাৰণ বিজেপিয়ে আমি যদি চাওঁ তেনেহ'লে বিজেপিয়ে পূৰ্বতো বুথ সভা তেওঁলোকে কৰে চোতাল বৈঠকৰ কথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পূৰ্বতে কৈ থৈছিল যে তেওঁলোকে চোতালে চোতালে বৈঠক কৰিব আৰু এনেধৰণে বৈঠক কৰি তেওঁলোকে এই নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে